বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোৰ পৰা প্ৰায় 5 লাখ ভোটৰ ব্যৱধানতো জয়ী হ'ব ফণীভূষণ চৌধুৰী। এই মন্তব্য দেৰগাঁৱৰ অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ। বজালীৰ কঠালমুৰি ঘাটত বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা চলাই সাংবাদিকেৰে হোৱা বাৰ্তালাপত এইদৰে মন্তব্য কৰে ভৱেন্দ্ৰ নাথ ভৰালীয়ে। তেওঁ কয় যে বৰপেটা লোকসভা সমষ্টিৰ আসনখন এইবাৰ মিত্ৰজোঁটৰ অগপৰ দখলত আহিব। আমি 100% আশাবাদী। বৰপেটা এইবাৰ মিত্ৰজোঁটৰ কোনো প্ৰতিদ্বন্দ্বী নাই। বিৰোধীক সমালোচনা কৰি তেওঁ কয় বৰপেটাত বিৰোধীয়ে এইবাৰ প্ৰাৰ্থীয়ে ঠিক কৰিব পৰা নাই। আমি ইয়াত দ্বিতীয়জনৰ কথা ভবাৰো প্ৰশ্ন নুঠে। আমাৰ লগতো কাৰোৱে যুঁজ নহয়। আমি এইবাৰ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। ৰাইজে আমাক আস্থা আৰু বিশ্বাসত লৈছে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24x7। অতি নিশ্চিত আজি সভাখনে আপোনালোকে প্ৰমাণ পাইছে। বৰপেটা লোকসভা সমষ্টি এইবাৰ মিত্ৰজোঁট অসম গণ পৰিষদ দলৰ দখলত আমি আনিম। কমেও 5 লাখ ভোটৰ ব্যৱধানত আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া নিৰ্বাচিত। কিমান আশাবাদী আপোনালোক? 100% আমি আশাবাদী। মিত্ৰজোঁটে এইবাৰ বৰপেটা আসনখন দখল কৰিব। প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনালোকৰ? আমাৰ প্ৰতিদ্বন্দ্বী ইয়াত আচলতে নাই। 2 নম্বৰত কোন থাকিব? শুনক, বিৰোধী দলে এতিয়ালৈকে তেওঁলোকৰ নিজৰ প্ৰাৰ্থীয়ে ঠিক কৰিব পৰা নাই কোন কাক কেনেকৈ কি কৰি। নিশ্চিতভাৱে আমি ইয়াত দ্বিতীয়জনৰ কথা ভবা প্ৰশ্নই নাহে। আমাৰ 1 নম্বৰতে যাব আৰু আমি জয়ী হ'ম। মানে যুঁজ আপোনালোকৰ কাৰো লগতে নহয়? যুঁজৰ সময়কক্ষ বিৰেই নাই নহয়। কথা সেইটোৱে আচলতে। সংখ্যালঘু এলেকাটো আচলতে আপোনালোকে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে। তেখেতসকলৰ পৰা কেনেধৰণৰ আশা? আমি এইবাৰ বৰ সুন্দৰ সঁহাৰি পাইছোঁ। সংখ্যালঘু লোকসকলে আমাক অতি বিশ্বাসত আস্থাত আমাক লৈছে আৰু আমি অসম গণ পৰিষদ দলে সংখ্যালঘু লোকৰ কোনোদিন আমি অনিষ্ট চিন্তা কৰা নাই। আমি তেওঁলোকক আমাৰ লগতে একেলগে আমি আগবাঢ়ি লৈ যাম। এইটো আমাৰ লক্ষ্য। বিগত সময়ছোৱাত সাংসদগৰাকীক আচলতে ৰাইজে দেখা পোৱা নাছিল। কেনেকুৱা হ'ব? সেই সম্পৰ্কত মই ৰাইজৰ মাজত শুনিছোঁ ইয়াৰ আগৰ যিসকল সাংসদ আছিল তেওঁলোকক বোলে ৰাইজে দেখাই নাপালে। কিন্তু আমাৰ যিগৰাকী নেতা 38 বছৰ বিধায়ক একেৰাহে মোৰ লগত মই 85 চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ, তেওঁ হৈছে আৰু তেওঁ 8 বাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে। তেওঁ ৰাইজৰ মানুহ, মাটিৰ মানুহ। তেওঁ ৰাইজৰ লগত মাটিত বহি খায়, 3 আলি 4 আলিত ৰাইজৰ লগত কথা পাতে, দোকানত বহে, এনেধৰণে কৰে। ৰাইজৰ মাটিৰ মানুহ তেওঁ নিশ্চিতভাৱেই ৰাইজৰ লগত থাকিব আৰু ৰাইজৰ লগত থাকি তেওঁ সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগিব। আপোনালোকৰ যি এই 400খন আসন লোৱাৰ যি পৰিকল্পনা এইবিলাক সফল হ'বনে আপোনালোকৰ? নিশ্চিতভাৱে হ'ব। আমি এইবাৰ সফল হ'ম 100%। ধন্যবাদ।